হাই ফ্ৰেণ্ডছ, পুনৰ এটা জব আপডেট ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পুনৰ কেইটামান নতুন প্ৰাইভেট জবৰ আপডেট লৈ আহিছোঁ, গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আজিৰ 1 নম্বৰ পোষ্টটো হৈছে SBI লাইফ ইঞ্চুৰেঞ্চৰ ফালৰ পৰা পোষ্ট মুকলি কৰিছে। BDE বেংকা চেনেলৰ বিভাগত পোষ্ট মুকলি কৰা হৈছে। ইয়াৰ কাৰণে এক্সপিৰিয়েঞ্চ 1 পৰা 2 বছৰ, চিমিলাৰ এক্সপিৰিয়েঞ্চ মাষ্ট ইন ৰেলিভেণ্ট ইণ্ডাষ্ট্ৰীৰ ওপৰত বিচৰা হৈছে। শিক্ষাগত অৰ্হতা বিচাৰিছে এনি ইউজি, আণ্ডাৰ গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট সকলে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব। জব লোকেশ্যনটো হৈছে নৰ্থ লখিমপুৰত এই পোষ্টটো মুকলি কৰা হৈছে। যদি পোষ্টটোৰ কাৰণে ইণ্টাৰেষ্টেড হয়, ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড ৰিজিউমখন চেণ্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। যেতিয়া আপোনালোকে আপডেটেড ৰিজিউমখন চেণ্ড কৰিব এই মেইলত, তাতে আপোনালোকে যোনটো ছাবজেক্ট লাইন বুলি এটা অপশ্যন পাব তলতে ছাবজেক্ট বুলি, তাতে আপোনালোকে লোকেশ্যনটো মেনশ্যন কৰি দিব। ইয়াৰ লাষ্ট ডেট দিয়া হৈছে 15 ছেপ্টেম্বৰলৈকে। যদি পোষ্টটো শ্বৰ্টলিষ্টেড হয়, আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। ইয়াৰ পিছতে আজি 2 নম্বৰ পোষ্টটো হৈছে গ্ৰীণ ভেলী গ্ৰুপৰ ফালৰ পৰা পোষ্ট মুকলি কৰিছে। প্ৰথমৰ পোষ্টটো হৈছে একাউণ্টছ ইনচাৰ্জ, এই বিভাগত এটা পোষ্ট মুকলি কৰা হৈছে। এজ লিমিট 25 ইয়েৰ প্লাছ বিচৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom আৰু MCom সকলে আবেদন কৰিব পাৰিব। লগতে এক্সপিৰিয়েঞ্চ বিচৰা হৈছে মিনিমাম 3 বছৰ এক্সপিৰিয়েঞ্চ ইন একাউণ্টছ ডিপাৰ্টমেণ্ট ইন এনি কোম্পানী। কেণ্ডিডেট should have a knowledge of GST, TDS, ESI, PF, experience in automobile accounts prepared. এই পোষ্টটোৰ কাৰণে যদি আবেদন কৰিম বুলি ভাবিছে, মিনিমাম 3 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব একাউণ্টছ ডিপাৰ্টমেণ্টৰ ওপৰত, আৰু ইয়াৰ লগতে কম্পিউটাৰ নলেজ বিচৰা হৈছে, যেনে GST, TDS, ESI আৰু PF। তো এনেকুৱা আপোনালোকৰ কম্পিউটাৰ নলেজ বিচৰা হৈছে। আৰু যোনসকলৰ অটোমোবাইল একাউণ্টছৰ ওপৰত এক্সপিৰিয়েঞ্চ আছে, যোনসকলে আবেদন কৰে অটোমোবাইল একাউণ্টছৰ ওপৰত এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেটে যদি আবেদন কৰে, তেওঁলোকক প্ৰিফেড দিয়া হ'ব। জব লোকেশ্যনটো হৈছে গ্ৰীণ ভেলী অটো ৱৰ্কাৰ্ছ, জয়নগৰ, ত্ৰিপুৰা ৰোড। ছেকেণ্ড পোষ্টটো হৈছে ছাৰ্ভিচ এডভাইচৰ, এই বিভাগত এটা পোষ্ট মুকলি কৰা হৈছে। এজ লিমিট 25 ইয়েৰ্ছ প্লাছ বিচৰাইছে। শিক্ষাগত অৰ্হতা এই পোষ্টটোৰ কাৰণে ডিপ্ল'মা ইন অটোমোবাইল ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট বিচৰা হৈছে। এই পোষ্টটোৰ কাৰণে যদি আবেদন কৰিব বিচাৰে, যোনসকল ডিপ্ল'মা ইন অটোমোবাইল ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট আছে সেইসকলে আবেদন কৰিব পাৰিব। এক্সপিৰিয়েঞ্চ মিনিমাম 1 পৰা 2 বছৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে ইন টু হুইলাৰ ইণ্ডাষ্ট্ৰীৰ ওপৰত। অটোমোবাইল ইণ্ডাষ্ট্ৰীৰ ওপৰতো আপোনালোকৰ 1 পৰা 2 বছৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। জব লোকেশ্যন হৈছে MRD ৰোড, শিলপুখুৰী, গুৱাহাটী। তো এই লোকেশ্যনত পোষ্টটো মুকলি কৰা হৈছে। যদি পোষ্টটোৰ কাৰণে ইণ্টাৰেষ্টেড হয় এলিজিবল কেণ্ডিডেটসকলে, ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড CVখন চেণ্ড কৰি দিব। ইয়াৰ লাষ্ট ডেট দিয়া হৈছে 12 ছেপ্টেম্বৰলৈকে। যদি পোষ্টটো শ্বৰ্টলিষ্টেড হয়, আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। আৰু ইয়াতে যোনসকল গুৱাহাটী ৰেচিডেণ্ট, মানে পাৰ্মানেণ্ট গুৱাহাটীত থকা কেণ্ডিডেট বা গুৱাহাটীৰ ওচৰৰ পাজৰে থকা কেণ্ডিডেট, সেইসকলকে আবেদন কৰিব কোৱা হৈছে। ইমিডিয়েট জইনাৰসকলক প্ৰিফেড দিয়া হ'ব। ইয়াৰ পিছতে আজি 3 নম্বৰ পোষ্টটো হৈছে ৱান্টেড DTP অপাৰেটৰ ফৰ এন এডুকেশ্যনেল ইনষ্টিটিউট ইন ইটানগৰ। ইটানগৰত থকা এটা এডুকেশ্যনেল ইনষ্টিটিউটৰ ফালৰ পৰা DTP অপাৰেটৰ বিচৰা হৈছে। যদি পোষ্টটোৰ কাৰণে ইণ্টাৰেষ্টেড হয়, ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড ৰিজিউমখন চেণ্ড কৰি দিব। ইয়াৰ লাষ্ট ডেট দিয়া হৈছে 16 ছেপ্টেম্বৰলৈকে। পোষ্টটো যদি শ্বৰ্টলিষ্টেড হয়, আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। চ' বন্ধু বান্ধৱীসকল, এইখিনিতে আপোনালোকৰ কাৰণে এটা সৰু ৰিকুৱেষ্ট, যদি আপুনি আমাৰ চেনেলত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। আৰু ভিডিঅ'টো যদি চাই ভাল পায়, ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিব। ইয়াৰ পিছতে আজি 4 নম্বৰ পোষ্টটো হৈছে উই এট মুছা জংগল ৰিজৰ্ট, মানস নেশ্যনেল পাৰ্ক আৰ লুকিং ফৰ। এই পোষ্টটো মুকলি কৰা হৈছে মুছা জংগল ৰিজৰ্টৰ ফালৰ পৰা। মানস নেশ্যনেল পাৰ্কত পোষ্টটো মুকলি কৰা হৈছে। ইয়াতে আপোনালোকৰ ৰান্ধনী বিভাগত 2টা পোষ্ট মুকলি কৰিছে। এছিষ্টেণ্ট কুকৰ বিভাগত 2টা পোষ্ট মুকলি কৰা হৈছে। আৰু ফ্ৰণ্ট অফিচ এক্সিকিউটিভ বিভাগত 2টা পোষ্ট মুকলি কৰা হৈছে। তো টোটেল 3টা পোষ্ট মুকলি কৰিছে। প্ৰতিটো পোষ্টৰে 2টা পোষ্ট মুকলি কৰা হৈছে। যদি আপোনালোকে ৰেষ্টুৰেণ্টত কাম কৰিব বিচাৰে, অতি সোনকালে এই পোষ্টকেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। ইয়াতে এটা মেইল দিয়া হৈছে আবেদন কৰিবলৈ। এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেটসকলক আবেদন কৰিব কোৱা হৈছে।
এটা যোনটো মেইল দিছে তাতে আপোনালোকৰ আপডেটেড ৰেজিউমখন সেন্ড কৰি দিব আৰু এটা কন্টাক্ট নম্বৰ দিয়া হৈছে যদি পোষ্ট কেটাৰ বিষয়ে ইয়াতকৈ অধিক আৰু কিবা জানিব বিচাৰে ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা কি লাগিব মানে দৰমহা কি টকাকে দিয়া হ'ব প্ৰতিমাহে কিমান টকা দৰমহা দিয়া হ'ব কেনেকৈ কি কাম কৰিব লাগিব কিমান ঘণ্টা কাম কৰিব লাগিব তো সকলোখিনি আপোনালোকে ইয়াতে যোনটো নম্বৰ দিয়া হৈছে 8638705871 এই নম্বৰটো যোগাযোগ কৰি সকলোখিনি ভালদৰে জানি ল'ব পাৰিব ইয়াৰ লাষ্ট ডেটটো দিয়া হৈছে 15 ছেপ্টেম্বৰলৈকে পোষ্টটো যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে যি 5 নম্বৰ পোষ্টটো হৈছে 7 সিস্টাৰ ডেভেলপমেন্ট এছিষ্টেণ্টৰ ফালৰ পৰা পোষ্ট মুকলি কৰিছে এক্সিকিউটিভ ট্ৰেইনাৰৰ বিভাগত প্লেচ কেটা হৈছে আসাম মেঘালয় আৰু ত্ৰিপুৰা এই তিনিটা লোকেশনত পোষ্টটো মুকলি কৰা হৈছে এজ লিমিট ফৰ এপ্লাইং ইজ 27 ইয়াৰ্স 27 বছৰৰ এজ লিমিট বিচৰা হৈছে ইয়াৰ লগতে এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি দিয়া হৈছে গুটেখিনি আপোনালোকে বা পঢ়ি ভালদৰে চাই ল'ব যদি আপোনালোকৰ ক্ৰাইটেৰিয়াখিনিৰ লগত মিলে পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব ইয়াৰ কাৰণে আবেদন কৰিবলৈ এটা মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি দিব ইয়াৰ লাষ্ট ডেট দিয়া হৈছে 15 ছেপ্টেম্বৰলৈকে যদি পোষ্টটো শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে আজিৰ শেষৰ 6 নম্বৰ পোষ্টটো হৈছে আদিত্য বিৰলা সানলাইফ ইনফ্লুৱেঞ্চৰ ফালৰ পৰা সেলছ প্ৰফেচনেলৰ বিভাগত পোষ্ট মুকলি কৰা হৈছে ইয়াৰ কাৰণে ষ্ট্ৰং বেকগ্ৰাউণ্ড ইন দা ইনফ্লুৱেঞ্চ ইণ্ডাষ্ট্ৰি কেণ্ডিডেট বিচৰা হৈছে পোষ্টৰ কাৰণে যদি ইন্টাৰেষ্টেড হয় ইয়াৰ কাৰণে মিনিমাম 1 পৰা 2 বছৰ এক্সপেৰিয়েন্স বিচৰা হৈছে proven track record of success in sales performance ওপৰত জব লোকেশন কিটা হৈছে জুৰহাট তেজপুৰ ধেমাজি গহপুৰ ইটানগৰ নৰ্থ লখিমপুৰ তো এই লোকেশনত পোষ্ট বিচাৰি আছিল বহুতে যদি ইন্টাৰেষ্টেড হয় এই পোষ্ট কেটা আবেদন কৰি ল'ব পাৰিব পোষ্টটো আবেদন কৰি ল'ব পাৰিব আৰু মাজতে এজনে লখিমপুৰৰ কাৰণে পোষ্ট বিচাৰিছিল যদি ইন্টাৰেষ্টেড হয় আজি লখিমপুৰৰ পোষ্ট দুটামান ওলাইছে যদি আপোনালোকে ইন্টাৰেষ্টেড হয় আপোনালোকৰ ক্ৰাইটেৰিয়াৰ লগত মিলে পোষ্ট কেটাৰ কাৰণে আবেদন কৰি ল'ব এই পোষ্টটো আবেদন কৰিবলৈ এটা মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি দিব ইয়াৰ লাষ্ট ডেটটো দিয়া হৈছে 15 ছেপ্টেম্বৰলৈকে পোষ্টটো যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউ কাৰণে যোগাযোগ কৰা হ'ব সো বন্ধু বান্ধৱীসকল এইকেইটা আছিল আজি আপোনালোকৰ কাৰণে লৈ অহা প্ৰাইভেট জবৰ আপডেট আশা কৰো ভিডিওটো চাই আপোনালোকে উপকৃত হ'ব ভিডিওটো চাই যদি ভাল পায় ভিডিওটো লাইক আৰু শেয়াৰ কৰি দিবলৈ একেবাৰে নেপাহৰিব আমাৰ চেনেলত যদি আপুনি প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব আমাৰ চেনেলৰ এনে ধৰণৰ প্ৰাইভেট জবৰ আপডেটৰ নটিফিকেশনসমূহ প্ৰতিদিনে পাই থাকিবৰ কাৰণে আজিলৈ মানে পুনৰ এটা জব আপডেট ভিডিঅ'ৰ সৈতে লগ পাম অহাকালিলৈ